নমস্কাৰ মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো দা সেফ্ৰন স্কাই ৰেষ্টুৰেণ্ট কাম বাৰ আমাৰ শিৱসাগৰতে উপলব্ধ এখন ধুনীয়া ৰেষ্টুৰেণ্ট আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো যিহেতু শিৱসাগৰ একেবাৰে টাউনতে আছে আমলপতি একেবাৰে ৰাস্তাৰ কাষতে আৰু এয়া দেখিছেনে ফাৰ্ষ্ট ফ্ল'ৰলৈ উঠি গৈ আছো আৰু এওঁলোকৰ ৰেষ্টুৰেণ্টখনত দুটা সেকশন আছে ফাৰ্ষ্ট ফ্ল'ৰ আৰু সেকেন্ড ফ্ল'ৰ বলকচোন ফাৰ্ষ্ট আমি ফাৰ্ষ্ট ফ্ল'ৰলৈ সোমাই গৈ থাকো আৰু এয়া দেখিছেনে খুব ধুনীয়া ইনডোৰ ডেকোৰেটটো ইমান ধুনীয়া কৰিছে নহয় আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব লৈছো আৰু ইয়াতে ফটো তুলিবলৈ ভিডিঅ' কৰিবলৈ সঁচাকৈ বহুত বেছি ভাল আৰু তলত বহি ধুনীয়াকৈ আৰামছে খাওঁ বুলি ক'লেও এটা ধুনীয়া সেকশন আছে আৰু ইফালে টেবুলত বহি খাওঁ বুলি ক'লেও ধুনীয়াকৈ খাব পাৰিব আৰু যিহেতু মই বেটিক লৈ গৈছিলোঁ তাই খুব ধুনীয়াকৈ ফূৰ্তি কৰিছে ফটো মাৰিছে কিন্তু এই সেকশনটো চাওকচোন যিহেতু গ্লাছ ফিটিং আছে আৰু ভিউটো ধুনীয়াকৈ তলৰ মানুহ অহা যোৱা কৰা ভিউটো চাইছে একাপ কফি নহলে এক কাপ কোল্ড ড্ৰিংকস লৈ ধুনীয়াকৈ বহি চাই থাকিব পাৰিব আৰু গোটেই ভিউটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো কিমান ধুনীয়া লাগিছে চাওকচোন আৰু লাইটৰ সিস্টেমখিনি দেখিছেনে খুব বেছি ধুনীয়া আৰু এইখিনি ইয়াতে যোনসকলে ফটো মাৰি ভাল পায় তেওঁলোকৰ কাৰণে খুব বেষ্ট প্লেচ মানে আৰু ইয়া দেখিছে খুব ধুনীয়া লাগিছে নহয় জানো আৰু ৰ'ব অকল দেখিলে ধুনীয়া হলে নহব ন খোৱাটোতো টেষ্ট কৰিবই লাগিব সঁচাকৈ আল্টিমেট মই কৈছো নহয় কিমান ধুনীয়া আৰু ডিছকেইটাও ইমান ধুনীয়া ডেকোৰ কৰি দিছে আমি সঁচাকৈ খুব বেছি ভাল পালো গতিকে আপোনালোকেও দেৰি নকৰিব আমাৰ শিৱসাগৰবাসী অতি সোনকালে যাব ধুনীয়াকৈ এনজয় কৰিব এয়া দেখিছেনে আৰু কাষ্টমাৰো আছিলে বাৰু তাতে কলেজীয়া ছোৱালীবিলাকৰ কাৰণেও ভাল এইখিনিতে তেওঁলোকে অকণমান আমাক মৰম যাচিছে কাৰণ আমি কেইবাগৰাকী সতীৰ্থ একেলগে গৈছিলোঁ যিহেতু ভাল পাইছে তেওঁলোকে আৰু এয়া আমাক অকণমান মৰম জনাইছে আৰু বেটিয়ে মানে খুব বেছি ভাল পালে মোৰ ছোৱালীজনীয়ে তাই কৈছে তলতো বহি এবাৰ ট্ৰাই কৰোঁ মই চৌকে কৰা আৰু সঁচাকৈ তাই বহুত বেছি ভাল পালে অকল তাই বুলিয়ে নহয় আপোনালোকেও ভাল পাব গতিকে সোনকালে যাব আৰু দেখিছেনে এইডোখৰ ইমান ধুনীয়াকৈ গ্লাছত মানে লাইটিং চিষ্টেমটো আছে সেইডোখৰ সেই জোনটো মোৰ বহুত বেছি ভাল লাগিলে আৰু এইডোখৰ ধুনীয়াকৈ ফটো চটো মাৰিব পাৰি চাওকচোন ধুনীয়াকৈ বহি আৰু এখন গ্লাছ হয় ভিতৰত ধুনীয়াকৈ কলপাতৰ নিচিনা ডেকোৰ কৰি থৈছে তো এতিয়া সেকেন্ড পাৰ্টটোলৈ যাওঁ বলক যিসকলে পাৰ্টি কৰি ভাল পায় বাৰত গৈ ভাল পায় একদম ডেফিনেটলি খুব বেছি ভাল পাব ইমান ধুনীয়া আৰু দেখিছানে মই অকণমান ভিউ আপোনালোকক তাকো শ্বেয়াৰ কৰিছোঁ টাউন এৰিয়াত বিশেষকৈ আমাৰ গাড়ী পাৰ্কিঙৰ কাৰণে বহুত প্ৰব্লেম হয় গতিকে ইয়াত প্ৰব্লেম হ'বলগীয়া একো কথা নাই চাওক ইমান ধুনীয়া এখন ডাঙৰ এৰিয়া ইয়াতে আছে গতিকে আপোনালোকৰ ধুনীয়া নতুন গাড়ীখন লৈ আহি ইয়াত ধুনীয়াকৈ ছেফটিকৈ ৰাখিব পাৰিব দেখিছেনে এয়া চাওক